নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমি আহি ক'ৰ পালোহি জানেনে? নগাঁও আৰু মৰিগাঁৱৰ বৰ্ডাৰ। আৰু আজি আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ সেই নগাঁও আৰু মৰিগাঁৱৰ বৰ্ডাৰত থকা এখন স্কুল ৰৌমাৰী MH হাইস্কুলৰ বৰ্তমান প্ৰধান শিক্ষক মিষ্টাৰ জাকিৰ হুছেইন ডাঙৰীয়াৰ লগত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, বহুত বহুত ধন্যবাদ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ জ্ঞান বাৰ্তা অনুষ্ঠানটোলৈ। আৰু প্ৰথমে মই আপোনাক প্ৰণাম জনাইছোঁ যে আপোনালোকে ইমান এটা পিছপৰা অঞ্চল, নগাঁও আৰু মৰিগাঁৱৰ একে দাঁতি কাষৰীয়া অঞ্চল এটা, আৰু তাত আপোনালোকে শিক্ষাৰ প্ৰসাৰতাক লৈ পেলাই গোটেই জীৱনব্যাপী যিমানখিনি কষ্ট অধ্যাৱসায়েৰে আপোনালোকে এই অঞ্চলটোক উদ্বুদ্ধ কৰিছে, তাৰ বাবে সমূহ অঞ্চলবাসী ৰাইজৰ হৈ আমাৰ জ্ঞান বাৰ্তাৰ তৰফৰ পৰা আপোনালৈ প্ৰণাম জনাইছোঁ। ছাৰ, পোনপ্ৰথমে মই জানিব বিচাৰোঁ যে এইখন অতিকৈ পিছপৰা অঞ্চলৰ ভিতৰত এখন অঞ্চল, যিটো বানপানীৰ গ্ৰাসতেই হওক বা সেই সকলো ফালৰ পৰাই পিছপৰা। তৎসত্বেও পোনপ্ৰথমে মই আপোনাৰ জীৱনটোৰ পৰা আমাৰ সমাজখনক, ৰৌমাৰীৰ সমাজখনক অনুপ্ৰাণিত কৰিব বিচাৰোঁ যে আপুনি সেই তাহানিতে নিজকে শিক্ষাৰে উদ্বুদ্ধ কৰি তুলিব পৰা মানসিকতাটো কেনেকৈ গঢ় লৈ উঠিছিল আপোনাৰ? শিক্ষাৰ যিটো মানসিকতা, হয়, আমাৰ গাঁৱলীয়া অঞ্চল, হয়, বুজি পায়। হয়, পুৰণা LP স্কুলবিলাকত আমি পঢ়িছিলোঁ। হয়, 10টা বজাত স্কুল আৰম্ভ হৈছিল, 3টা বজাত ছুটি হৈছিল। হয়, শিক্ষকে যিখিনি কৰণীয় ক্লাছখিনি কৰাৰ পিছত আমাক যিখিনি হোমৱৰ্ক বুলি কওঁ আমি, সেইখিনি দিছিল, সেইখিনি ঘৰত আদায় কৰিছিলোঁ। পিছদিনা ছাৰক দেখুৱাইছিলোঁ। কিবা ভুল হ'লে ছাৰে আকৌ বাহিৰত পঢ়িব দিছে, শিকি আহি সেইখিনি আদায় দিব লাগিছিল। সেইমতে পৰ্যায় এটা LP স্কুল বা প্ৰাইমেৰী শিক্ষাৰ এটা পৰ্যায় পাৰ হৈ গৈছিল। আমাৰ ধৰক তেনেকুৱা পৰ্যায়ত আমি খেতি বাতি কৰা অৱস্থা মানুহ, খেতিৰ সম্পৰ্ক, যেতিয়া ডিচেম্বৰ মাহত যেতিয়া বছৰেকীয়া পৰীক্ষা হয়, যেতিয়া ধান চপোৱাৰ সময় হয়, আমি পঢ়াৰ লগে লগে আমি খেতি বাতিৰ কামতো জোৰ দিছিলোঁ। মনত সৰুৰে পৰা এটা হেৰি আছিল যে দেউতাই কাম কৰি আছে, কষ্ট পাব, দেউতাৰ কামটোত অলপ সহায় কৰিব পাৰোঁ নেকি। দেউতা কিন্তু এনেকুৱা মানসিকতা আছিল, নিজে পৰিশ্ৰম কৰিছে কিন্তু কাম কৰিব দিয়া নাই, কিন্তু আমি জোৰ কৰি কাম কৰিছোঁ। এইটো মানে সৰুৰে পৰা দেউতাৰ মানসিকতা আছিল যে লিখা পঢ়া মানুহে নিজেও শ্ৰদ্ধা কৰিছে, আকৌ নিজৰ ল'ৰা ছোৱালী কেনেকৈ মনে প্ৰাণে দেহাকে কষ্ট কৰি কেনেকৈ শিকাব পঢ়াব, তাৰ কাৰণে তেখেতৰ সবল ইচ্ছা আছিল। আৰু আপোনাৰ জীৱনৰ মানে শিক্ষাৰে নিজকে শিক্ষিত কৰি পেলাই আজি বৰ্তমান ৰৌমাৰী MH হাইস্কুলৰ প্ৰধান শিক্ষকৰ আসনত অলংকৃত কৰালৈকে আপোনাৰ দেউতাকৰ অৱদান যথেষ্ট। দেউতাকৰ অৱদান আছে। বিশেষকৈ আমাৰ ওচৰতে মামাহঁতৰ ঘৰ, মামাহঁত আগৰ পৰা শিক্ষিত। এইখন স্কুল মোৰ নানাই কৰিছে। মাটি বাৰীৰ পৰা কোটি টকাৰ সম্পত্তি নানাই দান কৰিছে। মোৰ ডাঙৰ মামা যিজন এতিয়া হৰজাগত অৱস্থা, গিয়াছুদ্দিন আহমেদ, তেখেত ME স্কুলৰ প্ৰধান শিক্ষক আছিল। তেতিয়া ভাবিছে যে ইয়াৰ পৰা ME স্কুলৰ ল'ৰাবিলাক বিশেষকৈ পটহগুৰি স্কুলত যায়, ৰঙাধুৰীয়াত যায়, বেচামাৰীত যায়, তেতিয়া ৰাস্তা ঘাট নাছিল, ছোৱালীবিলাক পঢ়িব নোৱাৰে। আমাৰ ইয়াত হৈছিল কি 7লৈকে পঢ়ি এৰিব লাগে ছোৱালী, আৰু ইমান দূৰত খোজকাঢ়ি যাব নোৱাৰে, ল'ৰা ছোৱালী তেতিয়া ৰিক্সৰ কথা। তেখেতে মন প্ৰাণ বান্ধি লৈছিল যে ইয়াতে এখন হাইস্কুল কৰোঁ, কমপক্ষে যাতে আমাৰ ছোৱালীবিলাকে পঢ়িব পাৰে, কমপক্ষে মেট্ৰিক পাছ কৰিব পাৰে। তেখেতৰ উদ্যোগ, তেখেতৰ প্ৰচেষ্টা, মানসিক, শাৰীৰিক, আৰ্থিক যিটো অৱদান, এই অৱদানৰ ওপৰত নিৰ্ভৰ কৰি গাঁৱৰ মানুহক সময়ত সমৰ্থন আগবঢ়াইছে। দেহে কেহে মনে প্ৰাণে মানে কি ক'ম, মানে আপ্ৰাণ চেষ্টাৰ ফলত এই পিছপৰা অঞ্চলত এই বিদ্যালয়খন গঢ় লৈ উঠিছে। খুব ধন্যবাদ ছাৰ আপোনাৰ এই তথ্যসমূহৰ বাবে। আৰু আমি দৰ্শক ৰাইজ, আমি কি কৰিছোঁ আমাৰ সমাজখনৰ কাৰণে, সেইটো ডাঙৰ কথা যে আমি কৰিছোঁনো কি। আমাৰ মাজৰ পৰা আজি ছাৰে ইতিমধ্যে কৈছে, এই এখন উচ্চ শিক্ষা অনুষ্ঠান, এখন হাইস্কুল প্ৰতিষ্ঠা কৰাটো মুখৰ কথা নহয়, আৰু এই হাইস্কুলখন প্ৰতিষ্ঠা কৰিবলৈ মানসিকতা হ'লেও নহ'ব, সেই অনুষ্ঠানটোৰ কাৰণে জেগা লাগিব, ঠাই লাগিব, আৰু সেই ঠাই নিজে নিজৰ মাটিৰ পৰা দান দি পেলাই এখন স্কুল প্ৰতিষ্ঠা কৰা সেই ব্যক্তিজনলৈ মহম্মদ আলী হুছেইন ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি পাওক। আৰু যিজনৰ কথা ক'লে যে সৰ্বজ্ঞাত আছে, আৰু তেখেতকো ধন্যবাদ জনাইছোঁ যে আপোনালোকে এই অঞ্চলটোৰ কাৰণে যিখিনি ত্যাগ কৰিছে, নিজৰ সম্পত্তিৰ পৰা এই এটা অংশ আপোনালোকে এনেকুৱা এটা অনুষ্ঠান গঢ় দিছে, যিটো অনুষ্ঠানে কেৱল এই প্ৰজন্মই নহয়, আহিবলগীয়া প্ৰজন্মৰ পিছত প্ৰজন্ম, উত্তৰ পুৰুষৰ পিছত উত্তৰ পুৰুষসকলক উদ্বুদ্ধ কৰি গৈ থাকিব। ছাৰ, আপুনি ক'লে যে বাল্যকালত আপোনালোকে খেতি বাতিটো যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছিলে, গতিকে মই জানিব বিচাৰোঁ ছাৰ, আজিকালিতো ল'ৰা ছোৱালীবিলাকে খেতি বাতিৰ কথা ভালকৈ নাজানেই, তথাপিও এটা কম্পেয়াৰ
কৈ যদি চাওঁ তেতিয়াহ'লে আমাৰ য'ত অসমীয়া মানে হিন্দু মানুহখিনিয়েতো খেতি বাতি নাজানেই এতিয়া বৰ্তমান ক'বলৈ গ'লে মুছলমানসকলে তেওঁলোকক আমি ধন্যবাদ জনাব লাগে যে কাৰণ তেওঁলোকে খেতি বাতিৰ সেই বস্তুটো ধৰি ৰাখিছে নহ'লে আমি খাদ্য কাৰণে আমি নাটনি হ'লহেঁতেন গতিকে ছাৰ খেতি বাতি আৰু আমাৰ জীৱনৰ এই দুয়োটাৰ সামঞ্জস্যই যে এজন মানুহক কেনেকুৱা ধৰণে বিকাশ কৰিব পাৰে নিজৰ জীৱনৰ বেলিকাটো আপুনি অকণমান তাৰ আভাস এটা দিব নেকি খেতি বাতি আৰু শিক্ষাৰ লগত যিটো আভাস হয় হয় এটা ধুনীয়া আভাস যেতিয়া আপোনাৰ ঘৰতে হয় শাক পাচলি আদি কৰি হয় খোৱা বোৱা যিখিনি প্ৰয়োজনীয় বস্তু আপোনাৰ ঘৰতে থাকিব তেতিয়া আপোনাৰ দেখি এটা মানসিক বল এটা আহে যে আমি কিবা অভাৱত আমি ডাঙৰ মানুহ আমি মহাজন আমাৰ ঘৰতেই চব পাম আমি হাতত যাব নালাগে কাৰোবাৰ হাত পাতিব নালাগে গছৰ পৰা ছিঙি আনো আমি খাওঁ তেনেকুৱা এটা মানে যিটো কি ক'ম এইটো সবলতাৰ ভাৱ মানে স্বনিৰ্ভৰশীলতাৰ ভাৱ আত্মীয় স্বনিয়োজনতাৰ ভাৱটো গঢ়ি উঠে স্বাৱলম্বিতা যিটো আমি কওঁ সৰুৰ পৰাই গঢ়ি উঠে এতিয়া চাওক আজিকালি ল'ৰা ছোৱালীয়ে মানে খেতি কৰিব নিশিকে মানে ষ্টেণ্ডাৰ্ড পেকেটৰ বস্তু কিনিব বিচাৰে কিন্তু পেকেটৰ বস্তুতকৈ যে আমি গছৰ পৰা ডাইৰেক্ট ছিঙি আনো খোৱা বস্তুটো কিমান যে এইটো শক্তিদায়ক সেইটো আমাৰ ল'ৰা ছোৱালীয়ে বৰ্তমান যুগত এইটো অনুভৱ নকৰে কিন্তু আমি এইটো বুজিছিলোঁ যে ফ্ৰেছ বস্তু সদায় ফ্ৰেছ বস্তু গছৰ পৰা আমি চকুৰে দেখিম হাতেৰে ছিঙি আনি খাম ইয়াতকৈ আৰু ফ্ৰেছ হ'ব নোৱাৰে কিন্তু শিক্ষাৰ লগত খেতি বাতিৰ এইকাৰণে একো সম্পৰ্ক যে আপোনাৰ স্বাস্থ্যটো যদি ভালে নাথাকে খোৱা বোৱাৰ ক্ষেত্ৰত আপুনি পঢ়াত বহিছে পেটটো যদি ভুৰভুৰ কৰি থাকে তেতিয়াহ'লে পঢ়াৰ মনটো ক'ত থাকিব যদি আপুনি ঘৰৰ বস্তুটো খায় হৃষ্টপুষ্ট চেহেৰাটো গঢ়িব পাৰে আৰু সেই স্বাস্থ্যটোলৈ যদি আপুনি যিকোনো কামত শাৰীৰিক শ্ৰমিক কৰক মানসিক শ্ৰমিক কৰক আপোনাৰ বেলেগ এটা প্ৰেৰণা আহিব স্বাস্থ্য ভাল আপোনাৰ জগত ভাল আপোন ভাল যেনেকৈ কয় আপোনাৰ জগত ভাল আপোনাৰ যদি স্বাস্থ্য পাতি ভালে থাকে আপুনি কাৰোবাক সহায় কৰিব পাৰিব আপুনি যদি নিজে অসুস্থ হৈ থাকে আপুনি কাৰোবাৰ সহায়হে ল'ব লাগিব গতিকে মই এই ক্ষেত্ৰত কওঁ খেতি বাতিয়ে মানুহক স্বাৱলম্বিতা আনি দিয়ে মানসিক শক্তি দিয়ে আমি দেখি আমাৰ এইটো প্ৰয়োজন খোৱাৰ আমাৰ চকুৰ আগতে আছে আমাৰ কিমান ভাল লাগিব আমি নেদেখা বস্তু এটা বজাৰৰ পৰা আনিম তাৰ বিষয়ে নাজানিম আমি খাম হয়তো কিবা আজিকালি বিভিন্ন মেডিচিনৰ দ্বাৰা তৈয়াৰী হয় আমাৰ যিটো ঘৰত নেচাৰেল যিটো আমি গোবৰে তৈয়াৰ কৰোঁ শাক পাচলি আদি তাত একো ধৰণৰ ছাইড ইফেক্ট নাই এইটো সতেজ হৈ থাকিব হয় ছাৰ খুব সুন্দৰ আৰু দৰ্শক ৰাইজ নিশ্চয় আপোনালোকে অনুধাৱন কৰিব পাৰিছে যে খেতি বাতিয়ে বিশেষকৈ ছাৰসকলে এতিয়াও খেতি বাতি কৰে মই জনাত আৰু এই অঞ্চলটো খেতি বাতিৰে এটা ভৰপূৰ অঞ্চল ইয়াত সেউজীয়া শাক পাচলিৰ পৰা ধানৰ পৰা সকলো ধৰণৰ খেতি বাতি ইয়াত হয় লগতে মৎস্য পালনো হয় এই অঞ্চলত গতিকে খেতি বাতিৰে নদন বদন হৈ থকা এটা অঞ্চলৰ মাজমজিয়াৰ পৰা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি আমাৰ ঘৰৰ মানে বাৰীখনতে যদিহে সতেজ শাক পাচলিসমূহ তৈয়াৰ কৰি ল'ব পাৰোঁ ছাৰে ইতিমধ্যে কৈছে যে স্বাৱলম্বিতা হ'ব পাৰি নিশ্চয় ছাৰ আজি খেতি বাতি কৰি পাঞ্জাৱৰ মানে খেতিয়কসকলে এটা চাকৰি কৰা মানুহতকৈ লাখ লাখ টকা ইনকাম কৰে বহুত ইনকাম কৰে গতিকে আমি খেতি বাতিৰ দ্বাৰা কেনেকৈ স্বাৱলম্বিতা হ'ব পাৰোঁ আপোনালোকে ইয়াৰ পৰাই মানে বুজিব পাৰিব আৰু লগতে ছাৰ খেতি বাতি কৰিলে আমি যেতিয়া আমাৰ ইমিউনিটি ছিষ্টেমটো ডেভেলপ হয় বহুসকল চাইণ্টিষ্টেও কৈছে যে আমি যেতিয়া মাটি বালিসমূহৰ লগত মানে সমিল মিলেৰে চলোঁ তেতিয়া সেই বস্তুবিলাক আমাৰ গাত লাগি কৰি পেলাই আমাৰ মানে ইমিউনিটি ছিষ্টেমটো লাহে লাহে মানে ডেভেলপ হৈ গৈ থাকে গতিকে আজিকালি দেখা যায় যে আজিকালি ল'ৰা ছোৱালী এটাই কোনোবা দিনা নগাঁৱলৈ যদি গৈ পেলাই বোলে ধূলি বেছি কাৰণে এটা জ্বৰে হৈ যায় চৰ্দি গতিকে আমাৰ মানুহবিলাক ইমিউনিটি ছিষ্টেমটো মানুহৰ নৱপ্ৰজন্মৰ নাইকিয়াই হৈছে ছাৰ এই ক্ষেত্ৰতে মই এটা সংগতি ৰাখি এটা প্ৰশ্ন সুধিব বিচাৰোঁ যেনেকুৱাকৈ মই বহু স্কুল ঘূৰিছোঁ আজিলৈকে বহুসকল প্ৰিন্সিপালক লগ পাইছোঁ ছাৰ এটা মই সকলোৰে পৰা জানিবলৈ পাৰিছোঁ যে আজিকালি ল'ৰা ছোৱালীবিলাকে বোলে প্ৰাৰ্থনা যিটো প্ৰেয়াৰ হয় আমাৰ প্ৰেয়াৰৰ সময়ত মাথা ঘূৰাই পৰি যায় মই শুনিছোঁ এই ক্ষেত্ৰত আপোনাৰ স্কুলখনত এই কথাষাৰৰ মানে প্ৰাসংগিকতাটো কিমান দূৰলৈকে সত্য এইটোতো মোৰ স্কুলত প্ৰত্যেক দিনে বা মাজে মাজে এনেকুৱা হয় কমপক্ষে 3-2টা মান হঠাৎ পৰি যায় ধৰি আনি মোৰ ৰুমত আনি ফেন দিওঁ মূৰত তেল দিওঁ পানী দিওঁ যেতিয়া সুস্থতা আহে তেতিয়া ভালকৈ সুধোঁ যে তুমি আজি ঘৰত কি খাই আহিলা কিহেৰে খাই আহিলা তেতিয়া কয় ছাৰ আমি নাখালোঁ চাহ একাপ খালোঁ
আৰু কি খাইছে আহোঁতে এই ৰাস্তাৰ দোকানৰ পৰা আমি কুৰকুৰি খাইছোঁ কিবা কিবা কিবি খাই আহিছোঁ যে এইখিনি তোমাৰ পেটত কেনেকুৱা লাগিছে যে অস্থিৰ অস্থিৰ ভাৱ এটা আহিছে বমি বমি ভাৱ এটা আহিছে মানে ক'ত খাৰা হৈছোঁ মই নিজে ক'ব নোৱাৰা হৈ পৰিছোঁ তেনেকুৱা হৈ যায় এইটো খোৱাৰ কাৰণে হয় আমিতো আৰু চিকিৎসাৰ ফালৰ পৰা মানে নিজে মানে অনুভৱ কৰোঁ যে পেটত যেতিয়া চিন্তনীয় বিষয় এটা হৈ পৰিছে আগলে পেটত যেতিয়া ভাত থাকিলে ভাতৰ জেগাত যদি অন্য বস্তুটো থাকে যিটোৱে অলপ ক্ষতি কৰিব পাৰে খালী পেটত সেই বস্তুটো যদি আহে তেতিয়াহ'লে ক্ষতি হয় সদায় ল'ৰা ছোৱালীক মানে ঘৰৰ নেচাৰেল বস্তু খোৱালে ল'ৰা ছোৱালী হৃষ্টপুষ্ট ৰোগমুক্ত হৈ থাকে নিশ্চয় ছাৰ আৰু আমি আপোনালোকৰ দিনততো আৰু নতুন বৰ্তন আছিলে কিন্তু আমাৰ দিনলৈকো যদি আমি চাওঁ বৰ বেছি বছৰ হোৱা নাই আমি স্কুললৈ যাওঁতে ইমানেই এনথুজিয়াছ হৈ যাওঁ লেজাৰ সময়ত আমাৰ কোনো ফেনো নাছিলে তেতিয়া ফেনো নাছিল আমি লেজাৰত সেই গেলা গৰমত লেজাৰ সময়ত আমি দৌৰি ঢাপৰি খেলি কৰি ৰঙা হৈ যাওঁ মানে ৰঙা পিঙা পৰি যাওঁ তাৰপিছত কাৰণে মই পানী ঢালি পেলাই আকৌ ক্লাছ কৰি পেলাই আহোঁ তেতিয়ালৈকে আমাৰ গা পা মানে আৰু তেতিয়া কোনো মিড ডে মিলো নাছিলে আমি স্কুলৰ পৰা আহি ঘৰ পোৱালৈকে আমি ইমানেই এনথুজিয়াষ্ট ইমানেই ষ্ট্ৰং যে আমাক হিলাবই নোৱাৰে একোৱে গতিকে আমাৰ দিনতে মই কিমান বয়স হৈছে আমাৰ দিনতে আমি ইয়াৰ পাই আহিছোঁ গতিকে আজি নৱপ্ৰজন্মসমূহে এনেকুৱা এটা দিশত মানে নিজকে অৱতীৰ্ণ কৰিছে যিটো দিশত গৈ পেলাই এটা ভয়াৱহতাৰ গন্তব্যস্থানৰ বাদে বেলেগ একো নাই গতিকে অভিভাৱক সমাজ আপোনালোকে সক্ৰিয় হোৱাটো ভাল হয় বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আৰু এটা কথা সংগতি ৰাখিব বিচাৰিছোঁ যেতিয়া আমি বাৰ্ষিক ক্ৰীড়া সমাৰোহ পাতোঁ আমাৰ দিনত কিমান দৌৰিছোঁ হেৰিছোঁ এনেকুৱা হোৱা নাই এতিয়া এনেকুৱা হৈছে ল'ৰা ছোৱালীৰ চেহেৰা ল'ৰা ছোৱালীৰ দৌৰৰ যিটো মোচন খোজকঢ়া যিটো মোচন এইবিলাক দেখি চিন্তাত পৰোঁ যে 400 মিটাৰ দৌৰ নিদিওঁ 100 মিটাৰ দিওঁ বা 200 মিটাৰ দিওঁ বা আমাৰ দিনত যিটো কুকুৰাজ বুলি শক্তিশালী খেল শক্তিশালী খেলটো আছিল সেইটো আজিকালি আমাৰ ষ্টাফে মানা কৰিছে ল'ৰা দুৰ্বল ছোৱালীকটো দিয়াই নাযায় ল'ৰা দুৰ্বল এইটো খেল বন্ধ কৰক ল'ৰাক সুধিছোঁ 3টা ওলাই আহিছে ছাৰ আমি খেলিম 3টাকে দিছোঁ কিন্তু 1 মিনিট থাকিব পৰা নাই ইমানেই দুৰ্বল হৈছে কিন্তু আমিতো মই নিজে যেতিয়া খেলিছিলোঁ কমপক্ষে 1.5 ঘণ্টালৈকে পাৰিছিলোঁ মই ক্লাছ 8ত যেতিয়া স্পষ্ট হৈছিল মই মানুহে কৈছে 1.5 ঘণ্টাৰ ওপৰত গৈছে দুজন আছে মোৰ সমনীয়া লাষ্টৰ ফাইনেল মই ছেকেণ্ড হৈছিলোঁ এই ফাৰ্ষ্ট হৈছিল কৈছে 1.5 ঘণ্টাৰ ওপৰত হৈ গ'ল গতিকে চাওক ছাৰ আপোনালোকৰ দিনৰ সেই ষ্টেমিনা বা আমিও পাইছোঁ সেই বস্তু সেই ষ্টেমিনাটো আজি যে আমাৰ সমাজৰ পৰা নাইকিয়া হৈ গৈছে তাৰ বাবে সম্পূৰ্ণৰূপে আমাৰ অভিভাৱকসমূহ কিছু পৰিমাণেও জগৰীয়া বুলি আপুনি অনুভৱ কৰেনে তাৰ কাৰণে ল'ৰা ছোৱালী হয়তো আমি ক'ব লাগিব মনুষ্য পৰিস্থিতিও কা দাস যিটো কওঁ মানে আগৰ যুগত ল'ৰা ছোৱালীক যেনেকৈ খোৱা বোৱাৰ যিটো ষ্টাইল আছিল বৰ্তমান যুগত অলপ কৃত্ৰিম হৈ গৈছে বহুতেই কৃত্ৰিম হৈছে এই কৃত্ৰিমতাৰ কাৰণে ল'ৰা ছোৱালী বেছি দুৰ্বল হৈ গৈছে আমি ল'ৰা ছোৱালী খোৱা বোৱাটোৰ প্ৰতি টোপনিৰ প্ৰতি আমি সজাগ হ'ব লাগে যাতে ল'ৰা ছোৱালী এইবিলাক যিবিলাক বস্তু ইন ফিউচাৰ ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ক্ষতি স্বাস্থ্যই সম্পদ এই সম্পদটো যদি বেয়া হৈ যায় তেতিয়া ভৱিষ্যতে আমাৰ কি হ'ব আৰু এইখিনিতে মনলৈ এনেকুৱা এটা ভাৱ আহে মাজে মাজে যে আৰু 10 বছৰ 20 বছৰ পিছত এইবিলাকৰ পৰা কি সেনা বাহিনী আহিব কি পুলিচ বাহিনী আহিব কেনেধৰণৰ অফিচাৰ আহিব ইমান যে সিহঁতে নিজে স্বাস্থ্য পাতি নিজে চম্ভালিব নোৱাৰে পৰিশ্ৰম কৰিব নোৱাৰে 1 ঘণ্টা দৌৰি যাব নোৱাৰে 5 মিনিট দৌৰিব নোৱাৰে 10 মিনিট খাৰা হৈ থাকিব নোৱাৰে এটা সময়ত কি হ'ব আমাৰ পৰৱৰ্তী জেনেৰেশ্যন এইটো এটা বহুতেই ডাঙৰ মানে চিন্তনীয় বিষয় বহুত ধুনীয়া এটা কথা উত্থাপন কৰিছে আৰু অসমবাসীৰ ৰাইজৰ আগত এটাই কথা ক'ব বিচাৰোঁ যে আমাৰ এই গুণী জ্ঞানী ব্যক্তিসকল বা অনুভৱী ব্যক্তিসকল তেখেতলোকে দশকৰ পাছত দশকত হাজাৰ হাজাৰ ষ্টুডেণ্ট তেওঁলোকে পাইছে আৰু এখন সমাজৰ পৰা কেনেকুৱা ধৰণৰ ষ্টুডেণ্টসমূহে আহি পেলাই এই শিক্ষা অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰি পেলাই গৈছে তেওঁলোকৰ চকুৰ আগতে সকলোবিলাক দেখিছে গতিকে এই চেঞ্জেছবিলাক আহি বৰ্তমান এনেকুৱা এটা দুবিধাৰ সন্মুখীন হ'বলৈ আমি ওলাইছোঁ যে য'ত আমাৰ উঠন প্ৰজন্মটোৱে শক্তিহীন হৈ গৈছে গতিকে এইটো এটা চিন্তনীয় বিষয় আৰু ছাৰ ভীমকল পিঠাগুড়ি এইসমূহ আমি খাই পাইছোঁ ভীমকল আজিকালি ল'ৰা ছোৱালীয়ে ভীমকল খাবলৈ নাজানেই বোলে গিলিবই নাজানে কঁঠাল গিলিবই নাজানে সেইটো আকৌ সেইটো সেই কথাটো কৈ পেলাই গৌৰৱ কৰে
কিন্তু ভীমকল যে কিমান শক্তিদায়ক বস্তু কঁঠাল কিমান শক্তিদায়ক বস্তু গাম ওলাই যায় গতিকে এই বস্তুসমূহক আজিৰ আমাৰ নৱপ্ৰজন্মৰ সময় খাব নাজানো বুলি কৈ পেলাই যে গৌৰৱবোধ কৰিছে আচলতে সেইটো গৌৰৱবোধ নে সেইটো এটা আচলতে মানে নিজকে নিকৃষ্ট বুলি প্ৰমাণ কৰা এটা বস্তু যিটো খাই নিজে হজম কৰিব নোৱাৰে তাৰ লগত মানে কম্পেয়াৰ মানে বল নাই হজম কৰা শক্তিয়ে নাই সামৰ্থ্যই নাই হয় খুব ধুনীয়া ছাৰ নেচাৰেল বস্তুবিলাক যে আমি খাব লাগে বগৰী হওক বা লেটেকু হওক যিকোনো নেচাৰেল বস্তুটো খোৱাটো লাগে তো নেচাৰেল বস্তুটোৱে মানে মানুহৰ শৰীৰত বা জীৱ মানে চবক কিবা এটা দিয়ে নেচাৰেল বস্তুৱে গতিকে আমি সদায় নেচাৰেল বস্তুটো খাব লাগে আৰু আজিতো টাউন চহৰৰ বাহিৰে গাঁও অঞ্চলতো চবৰে আমাৰ ভেটি বাটি আছে ভেটি মাটি চবৰে আছে আমি চবেই যদি ফল মূলৰ গছ পুলি ৰুওঁ খেতি বাতি বেছি নালাগে 4-5টা বেঙেনা পুলি দি ৰুওঁ আমি ঘৰতে খাব পাৰোঁ জলকীয়া পুলি গোটেই বছৰটোলৈ বেঙেনা দি থাকিব যেতিয়া আমি তিয়হ যিটো নেকি আজিকালি ডায়েবেটিছ সকলৰ কাৰণে ইনচুলেঞ্চৰ কাম দিয়ে আমাৰ ঘৰতেই হয় খাব পাৰোঁ ল'ৰা ছোৱালীক শিকাব লাগে এটা তিয়হ খালে ল'ৰা ছোৱালীৰ গাটো কিমান এটা সতেজতা আহিব যিটো নেকি 50 টকা দামৰ যিটো আজিকালি কি কয় দোকানৰ পৰা অইলেট জুচ এইবিলাক নোৱাৰে গতিকে চেনি পানীহে সেইটো চেনি পানী এইবিলাক যদি আমি খাওঁ ল'ৰা ছোৱালীক খুৱাওঁ আমাৰ ল'ৰা ছোৱালী বলিষ্ঠ হ'ব শক্তিৱান হ'ব মানসিক হ'ব সজু বাঢ়িব দেহাও বাঢ়িব হাড়ৰ যিটো কেলছিয়াম বাঢ়িব হয় খুব ধুনীয়া ছাৰে যথেষ্টখিনি অনুভৱী আৰু ছাৰ এইখিনিতে মই জানিব বিচাৰোঁ আপুনি যেতিয়া আপোনাৰ শিক্ষা কালছোৱা আপোনাৰ জীৱনৰ কেনেকৈ আপুনি উচ্চ শিক্ষাৰে শিক্ষিত কৰিবৰ কাৰণে এই পিছপৰা অঞ্চলটোৰ পৰা কেনেকৈ আপুনি ওলাই গৈছিল ক'লৈ ওলাই গৈছিল আৰু কেনেকৈ আপুনি সেই শিক্ষা সম্পন্ন কৰিছিল অকণমান থৰতে জনাব নেকি যেতিয়া আমি মেট্ৰিক পাছ কৰাৰ পিছতে আমি ভাবিছিলোঁ ঘৰৰ দেউতাৰ খেতি বাতিও চম্ভালিম লাহে লাহে পঢ়িও থাকিম মানে পঢ়াৰ যিটো গেপছ সেইটো নিদিওঁ মানে লাহে লাহে পঢ়িয়েই থাকিম তেনেকুৱা এটা মানসিকতা আহিছিল তেনেকুৱা আমি বিএলৈকে ৰেগুলাৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত আমি ধিং কলেজত ৰেগুলাৰ গৈছোঁ ইয়াৰ পৰা দূৰ হয় আমি চাইকেল বাৰুৱাঠি থৈছোঁ বা কেতিয়াবা নিজে চাইকেল লৈ কলেজত গৈছোঁ ৰেগুলাৰ ক্লাছ কৰিছোঁ আমাৰ প্ৰফেচাৰসকলে যিখিনি ক্লাছত লেকচাৰ দিছিল খুব ধুনীয়াকৈ শুনিছিলোঁ তেতিয়া দিনতো মোবাইলো নাই সেইখিনি মানে এতিয়াও ক'ব পাৰিম যে যেনেকৈ আমাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত যেতিয়া আমি পঢ়োঁ তেতিয়া আমাৰ কৃষ্ণ মাঝি ছাৰ বুলি এজন আছিল প্ৰফেচৰ আমাৰ দিনতেই তেতিয়াই খাগুৰিজান কলেজত ট্ৰেন্সফাৰ হৈ গৈছিল ছাৰে এটা ক্লাছ মই পাইছিলোঁ হলি থাৰ্ছডে ছাৰে এদিনেই ক্লাছ কৰিছিল তেতিয়াই মই পৰীক্ষাত যে প্ৰশ্ন আহিছিল তাৰ ওপৰত ছাৰে যি আলোচনা কৰি আলোচনাৰ ওপৰত ভিত্তি কৰি মই কুৱেশ্যনটো লিখিব পাৰিছিলোঁ এটা গুৰু মানে ছাৰসকলক মানে খুব গুৰুত্ব দিছিলোঁ যে আমাৰ দিনত ছাৰসকলে কিবা এটা মানে দেৱতাতকৈ বেছি আৰু দাম দিছিলোঁ আৰু তেনেকুৱা এতিয়াৰ যুগত হয় ৰেডিমেড হৈ গ'ল যে আমি পইচা দিছোঁ ছাৰ আমাৰ ঘৰত আহে তেনেকৈ প্ৰাইভেট স্কুলবিলাকৰ পৰ্যায় তেনেকৈ আহি গ'ল চৰকাৰী স্কুলত সেইটো অৱস্থা অহা নাই চৰকাৰী স্কুলত বিশেষকৈ আমাৰ খেতিয়কসকল বা শ্ৰমজীৱী মানুহৰ ল'ৰা ছোৱালী তেনেকুৱা পৰ্যায়ৰ ল'ৰা ছোৱালীয়ে আমাৰ চৰকাৰী স্কুলখন ধৰি ৰাখিছে এটা ছাৰ বৰ ধুনীয়া কথা ক'লে আপুনি যে আপোনালোকৰ দিনত আপোনালোকে গুৰুসকলক মই নিজেও আমাৰ গুৰুসকলক আমি ভগৱান তুল্য হিচাপে তেওঁলোকক বিবেচনা কৰিছোঁ কিন্তু এতিয়া বৰ দুখৰ কথা যে আজিৰ আমাৰ সমাজৰ নৱপ্ৰজন্মসমূহে সকলো নহয় কিন্তু মেক্সিমামে গুৰুক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে কেনেকৈ ভক্তি কৰিব লাগে সেই ভক্তিটো নাইকিয়াই হৈ গ'ল নাইকিয়া হৈছে তাৰো আমাৰ চৰকাৰীভাৱে কিছুমান কাৰণো আছে ধৰক আমাৰ দিনত নীতি শিক্ষা আছিল চৰিত্ৰ পাঠ আছিল এইবিলাক যেতিয়া উঠাই দিয়া হৈছে তাৰ কাৰণে আমি ভাবিছোঁ বিজ্ঞান জগতলৈ আগবঢ়াই লৈ যাম আগবঢ়াই নিয়াৰ লগে লগে নীতি শিক্ষাটো লাগিব বিজ্ঞানে ক'ব মাছ মাংস এইবিলাক ভিটামিন জাতীয় বস্তু এইবিলাক দি আমি চৰিত্ৰ নীতি শিক্ষা কিবা চুৰি কৰি নাখাবা যে বিজ্ঞানে কৈ দিছে এইবিলাক ভাল বস্তু ভিটামিনৰ বস্তু কাৰোবাৰ ঘৰৰ পৰা আনি কাম নাই কাৰোবাৰ দোকানৰ পৰা চুৰি কৰি আনি বিজ্ঞানে কোৱা নাই কোনে ক'ব নীতি শিক্ষা সাহিত্যই ক'ব খুব ধুনীয়া কথা কৈছে ছাৰ বহুত ভাল লাগিছে দৰ্শকৰাই চাওক যে অনুভৱৰ শিক্ষা আচল শিক্ষা আৰু এই অনুভৱী ব্যক্তিসকলে প্ৰতিটো কথাতে কিমান ধুনীয়া অনুভৱ ফুটাই তোলে আৰু সেই অনুভৱসমূহক আমি আমাৰ জীৱনৰ বাবে বুটলি ল'লে আমি কিমান দূৰ আগবাঢ়ি যাব পাৰিম আমাৰ জীৱন বাটত নিজে এপাক ভাবি চাওক যে বিজ্ঞানে কৈছে হয় মাছ মাংস ভাল প্ৰটিন আছে ভিটামিন আছে কিন্তু নীতি শিক্ষাই কৈছে যে গোপা চুৰ কৰি নাখাবা
কিমান ধুনীয়া এটা সাৱলীল কথা আৰু এই সাৱলীল কথাসমূহ কেৱল আমাৰ অনুভৱী ব্যক্তিসকল আৰু আমাৰ শ্ৰদ্ধাৰ পূজনীয় শিক্ষাগুৰুসকলেহে ক'ব পাৰে আৰু সেইবাবে আমি জ্ঞান বাৰ্তাৰ যজ্ঞৰে কেৱল আমাৰ শিক্ষাগুৰুসকলৰ জীৱনৰ এই মহৌষধসমূহক আমাৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে সৰ্বসাধাৰণ অভিভাৱকসকলৰ বাবে যিসকলে স্কুলৰ দেওনা দেখি নাপালে তেওঁলোকে যাতে স্কুল নোযোৱাকৈ এই ব্যক্তিসকলৰ জীৱনৰ পৰা বহু কিছুমান জ্ঞান আহৰণ কৰি নিজৰ সতি সন্ততিৰ জীৱনত এপ্লাই কৰি নিজকে যাতে জীৱন বাটত এখোজ আগুৱাই লৈ যাব পাৰে। বহুত ধন্যবাদ ছাৰ আপোনাৰ এই কথাষাৰৰ বাবে। এতিয়া আহিছোঁ ছাৰ মই আপোনাৰ কৰ্মজীৱনৰ পৰা। কৰ্মজীৱনৰ পাতনি কেনেকৈ আপুনি কৰিছিলে, আপুনি কৰ্মজীৱন ক'ত ষ্টাৰ্ট কৰিছিলে, শিক্ষকতাৰ কৰ্মটোকে আপুনি কিয় নিৰ্বাচন কৰিলে, সমূহ কথা আপোনাৰ পৰা জানিব বিচাৰোঁ। শিক্ষা দীক্ষা গ্ৰহণ কৰাৰ পিছত হয় মানুহে জীৱনৰ নিৰাপত্তা হিচাপে আজি 20 বছৰ আগত মানুহে এইটো অনুভৱ কৰিছিল চাকৰিটো জীৱনৰ সাংঘাতিক নিৰাপত্তা। হয় হয় তেতিয়া ভাবি লৈছিল যে চাকৰি হ'লে খুব দামী, হয় সমাজৰ মানুহে খুব দাম দিছিলে। তেতিয়া সেই মানসিকতাটো গঢ়ি উঠিছিল যে কিবা এটা চাকৰি পাওঁ, সেইকাৰণে ভেঞ্চাৰ হ'লেও তেতিয়া এপ্লিকেশ্যন পোৱা স্কুল আছিল, মই ভেঞ্চাৰত সোমাইছিলোঁ। আৰু তাৰ পৰা লাহে লাহে গৈ যেতিয়া 1895 প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল, তেতিয়া চৰকাৰীভাৱে সেইখিনি চাকৰি কৰি আছোঁ, সুবিধা ভোগ কৰি আছোঁ। হয় হয় ল'ৰা ছোৱালীক পঢ়াই আছোঁ। হয় আনকি তেতিয়াৰ পৰাই মানুহৰ ঘৰত যোৱাৰ যিটো অভ্যাস, কাৰোবাৰ ল'ৰা ছোৱালী যি স্কুলত নাহে মই খবৰ লওঁ। হয় ওচৰতে খবৰ লওঁ, দূৰতে গৈ খবৰ লওঁ যে কিয় অহা নাই, হয় খবৰ লওঁ কিবা অসুবিধা হৈছে নেকি। হয় তেনেকৈ গৈ স্কুলত মাতি আনো। আমাৰ এই বিদ্যালয়খন যেতিয়া প্ৰতিষ্ঠিত হৈছিল আৰু এজন প্ৰধান শিক্ষক আছিল, তেতিয়া তেখেতে এণ্টেকাল হৈ গ'ল, স্বৰ্গীয় হ'ল হাফিজুদ্দিন আহমেদ। এতিয়া দেখিছে যেনেকৈ পকা ৰাস্তা হয় আমাৰ দিনত, তেতিয়া কালভাৰ্টো নাছিল, ৰাস্তাও নাছিল, এইটো ছিজনতে পানী হৈ যায়। সেই মানুহজনৰ ঘৰত এখন টিঙৰ নাও আছিল, মানুহজন নাও দি পাৰ কৰি সিপাৰ ল'ৰা ছোৱালী আনে, আকৌ স্কুল ছুটি হ'লে দি থৈ আহে। এইটোতো আদৰ্শ কথা, আদৰ্শ তেনেকৈ পৰ্যায় আছে এইসমূহ টিচাৰ, আদৰ্শ টিচাৰ। হয় হয় তেখেতে এতিয়া আমাৰ মাজত নাই। হয় তেখেতে ঘৰে ঘৰে গৈছিল। হয় কাৰোবাৰ ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিলে তেখেতে ফূৰ্তিত সেইজনৰ ঘৰত গৈছিল। হয় কোনটো ছাবজেক্ট কিমান নম্বৰ পাইছে, ক'ত পঢ়িব, এইবিলাক খা খবৰ মানে পৰীক্ষা ৰিজাল্টৰ ফাইনেল পৰীক্ষা ৰিজাল্টৰ খবৰ হ'লে ভাল ল'ৰা ছোৱালী পাছ কৰি সেইখন ঘৰত ৰাতি হ'লেও তেখেতে গৈ দেখা দিছে। হয় হয় মানে এটা কথা ছাৰ এইখিনিতে আপোনাৰ পৰা জানিব পাৰিছোঁ যে আপোনালোকৰ দিনৰ বা নীতি শিক্ষাই কি শিকে, যে লোকৰ দুখত কেনেকৈ দুখী হ'ব লাগে বা লোকৰ সুখত কেনেকৈ সুখী হ'ব লাগে, এইটো কেৱল নীতি শিক্ষাই দিয়ে। চৰিত্ৰ পাঠ যিটো আমাৰ সেইটোহে দিয়ে। হয় কিন্তু এইটো আমাৰ এতিয়া অনুভৱ কৰা হৈছে, ময়েই নহয়, আমি বহুত ছাৰসকলৰ লগত আলোচনা কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালী এনেকুৱা হৈছে কিয়, ইমান উদণ্ড কিয় হৈছে। হয় এতিয়া বহুতে মোৰ নিচিনাই কৈছে যে ধৰা আমাৰ দিনত যিটো নীতি শিক্ষা আছিল, চৰিত্ৰ পাঠ বুলি যিটো এটা অধ্যায় আছিল বা এটা বিষয় আছিল, ছাবজেক্ট আছিল, এইবিলাক যে নাইকিয়া কৰি দিছে। ল'ৰা ছোৱালীক নীতি শিক্ষাটো দিব পৰা নাই, সেইকাৰণে এইবিলাক অৱস্থা হৈ গৈছে। যি নীতি শিক্ষা সৰুৰে পৰা যদি এটা মানসিকতা যদি গঢ়ি উঠিলেহেঁতেন, হয় যিটো নেকি আমি কওঁ মানে স্বভাৱৰ যিটো হৈ যায়, মানুহৰ স্বভাৱজনিত হৈ যায়, হয় তেতিয়াহ'লে সেই বস্তুটো এৰিব নোৱাৰে। সি সদায় ভাবিব এইটো মই কাইলৈ পৰা এইটো নকৰোঁ, সেই কাইলৈ পৰাটো সেই কাইলৈতো কেতিয়াও নাহে। অনুভৱ কৰিব পাৰি। ডাঙৰ হৈ যিটো শিকা, ৰেডিমেড যিটো কওঁ আমি শিকা, সেইটো কিন্তু চৰিত্ৰৰ লগত একো সামঞ্জস্য নাকা। আজি শিকিছোঁ এইটো দৰকাৰ নাই বাদ দিছোঁ, কালি শিকিছোঁ দৰকাৰ নাই বাদ দিছোঁ, তেনেকুৱা হৈ যায়, সামঞ্জস্য নাথাকে। কিন্তু একেবাৰে বাল্যকালৰ পৰা যে আমি নীতি শিক্ষা চৰিত্ৰ পাঠ বুলি কওঁ, তাৰ জৰিয়তে শিক্ষকসকলে বুজোৱাৰ কেপাচিটিৰ জৰিয়তে ল'ৰা ছোৱালীৰ মনত যিটো ভাৱ বহে, চিৰদিন থাকিছে। খুব সুন্দৰ। আৰু ছাৰ আপোনাৰ কৰ্মজীৱন আৰু বৰ্তমান আপুনি যিহেতু এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত আছে, গতিকে মই এটা কথা জানিব বিচাৰোঁ যে আজিকালি আমাৰ 8 মানৰ পৰাই ল'ৰা ছোৱালীবিলাক অকণমান উদ্ভণ্ডালিটো বেছি হয়। আজিকালি বহুত সৰুৰ পৰাই মানে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণটো বেছিকৈ হ'বলৈ ধৰিছে, প্ৰেমজনিত কাৰণবিলাক বেছিকৈ হ'বলৈ ধৰিছে, ড্ৰাগছৰ মুখী বেছিকৈ হ'বলৈ ধৰিছে। গতিকে আপোনাৰ এই শিক্ষা অনুষ্ঠানখনক সেই তেনেকুৱা মানে ৰোগবিলাক, এই তেনেকুৱা ধৰণৰ বিসংগতিবিলাক যাতে আপোনাৰ স্কুলত যাতে নালাগক, তাৰ বাবে আপুনি কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি অৱলম্বন কৰিছে? তাৰ কাৰণে মই গাৰ্জেনৰ লগত সম্পৰ্ক ৰাখোঁ। হয় নিজে অলপ এলাৰ্ট হৈ থাকোঁ। আনকি মই এনেকুৱা প্ৰচেছ কৰিছোঁ, মোৰ ৰাস্তাৰ কাষত যিবিলাক দোকান দিছে
তেওঁলোকৰ লগত এটা মই সম্পৰ্ক গঢ়ি ৰাখিছোঁ যাতে মোৰ ল'ৰা ছোৱালী তাৰ দোকানৰ পৰা বেয়া বস্তু নলয় বা খাব নোৱাৰে, কোনোবা বেয়া মানুহৰ লগত আড্ডা পিটিব নোৱাৰে, লগে লগে মোৰ তাত ফোন মাৰি দিয়ে। তেনেকুৱা কণ্ডিশ্যন মই 3টা সমাধান কৰিছোঁ। এবাৰ হৈছে কি, এজনী ছোৱালী, ল'ৰাটো হ'ল বেলেগ দূৰৰ, তাৰ কাৰণে একেবাৰে জৰ্দা পাণ মিঠা পাণ বনাই একেবাৰে 1 বয়াম বুজাই দিয়ে 12টা আনি ছোৱালীক দিয়া আছে, আৰু গোল্লা আনিছে 1 বয়াম দিয়ে। তেনেকুৱা অৱস্থাত দোকানটোৱে ফোন মাৰিছে মোৰ তাত, ছাৰ এনে কণ্ডিশ্যন চলি আছে, আমিতো ক'ব নোৱাৰিম লোকৰ ছোৱালী আপোনালোকৰ আণ্ডাৰৰ, আপুনি ফটাফট মানুহ পঠিয়াওক। লগে লগে আমাৰ এজন এই ধনিয়াপতিৰ মানুহজন ঢুকাল এতিয়া শিক্ষক মাজাহুৰ ইছলাম, মই তেখেতক পঠিয়াইছোঁ, একেবাৰে 5 মিনিটত যাওক। গৈ জেগাত সেই ল'ৰাটো ছোৱালী ধৰি লৈ আহিলোঁ, স্কুলত যাব লাগিব। গাৰ্জিয়ান মাতিলোঁ, যেনেকুৱা হৈছে মই নাজানো, কি কৰা যায় আৰু এনেকুৱা কৰিব নেকি। ল'ৰাটো কৈছে কিয় এইবিলাক বস্তু কৰিব নিছা, কিয় দিছা ছোৱালী কিয় লৈছ, যে ভাল পাইছোঁ। এই ল'ৰা ছোৱালীজনী 10ত উঠিছে, এইবিলাক কাণ্ড কিয় কৰিছ, ভাল পোৱাৰ দিন আছে, এতিয়া কিয় কৰিছ, কৈছে আৰু নকৰোঁ। তেনেকুৱা কৰিলে আজি আমাক এৰি দিয়ক, আমাক আইনতো নিদিব, মই আপোনাৰ আগত ছাৰ কাণত ধৰি উঠিছোঁ, বহিছোঁ আৰু জীৱনটো একৰ্ম নকৰোঁ। ছোৱালীও কৈছে ল'ৰাও কৈছে। তেতিয়াৰ পৰা সেই যে আমি এটা ল'ৰা ছোৱালী আগত এনেকৈ এটা মানসিক শাস্তি, তেনেকুৱা এটা শাস্তি, তেতিয়াৰ পৰা বহুত সচেতন হৈ গ'ল মোৰ এৰিয়াত। তেনেকুৱা ভাৱ আৰু হোৱা নাই। হয়, আৰু ড্ৰাগছৰ পৰা বচাবৰ কাৰণে কেনেকুৱা ধৰণৰ আপোনালোকৰ যাতে স্কুলত এই কণ কণ শিশুসকলক যাতে সেই তেনেকুৱা কিছুমান বেয়া বস্তু যাতে চুব নোৱাৰে, তাৰ বাবে আপোনালোকে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি গ্ৰহণ কৰিছে? তাৰ কাৰণে ধৰক আমি গোটেই ষ্টাফটোৱে আমি সচেতন হৈ আছোঁ। আমি কিছুদিন আগতে এখন কমিটিও বনাইছিলোঁ। এই কমিটিৰ জৰিয়তে আমি সচেতন হৈ আছিলোঁ যে এনেকুৱা ল'ৰা ছোৱালী চিনাক্ত হয়, আমি গাৰ্জেনক মাতি আনিম, লগে লগে তাক কিবা আজিকালি যে এইবিলাক সংশোধনী কেম্প আছে, ৰিহেবিলিটেশ্যন চেণ্টাৰ, সেইবিলাকত পঠিয়াওক। তেনেকুৱা পৰ্যায় হোৱা নাই। ল'ৰা ছোৱালী কি আজিকালি বিশেষকৈ লুকাই চুকাই মোৰ ইয়াত খাব নোৱাৰে, কি শিখৰ যিটো আছে সেইটো খায়। তাৰ কাৰণে মই খুব কৰা দৃষ্টি ৰাখোঁ, আনকি চকীদাৰসকলকো লগাই ৰাখোঁ যে ল'ৰা ছোৱালীয়ে যাতে নিৰীক্ষণ কৰিবা, কাৰ তলত বা কোনে এই বস্তুটো পেলাইছে লগে লগে মোক জনাবা। শিখৰ খাব নোৱাৰিব, লাগিলে কল এটা কিনি খাওক, মই তেনেকৈ কওঁ, কল এটা কিনি খোৱা, ভাল কথা ক'লে এটা খাবা, নহ'লে কমপক্ষে অন্য যি ষ্টেণ্ডাৰ্ড বস্তু খাব বিচাৰে ভাল ভাল খেজুৰ তোমালোকে আনি থবা ঘৰত, আহাৰ সময়ত 2টা খেজুৰ লৈ আহিবা, আৰু ঘৰৰ পৰা পানী লৈ আহিবা ফিল্টাৰ কৰি। তেনেকুৱা বস্তু এইবিলাক বস্তু নাখাবা। অলপ কমিছে, এটা সময়ত আছিল ল'ৰা ছোৱালী এইটো এটা ভাবে কি ফেশ্বন, দোকানৰ বস্তুটো লৈছে ফালিছে। প্ৰথমতে ফেশ্বন হিচাপে যায়, কিন্তু সেই বস্তুটো যেতিয়া হেবিচুৱেল এক্টিভিটি হৈ যায়, সি পিছত বেয়া বুলি জানিও তাৰ পৰা হাত সাৰিব নোৱাৰা স্বভাৱজনিত যেতিয়া হৈ যায়। গতিকে এইটো বহুত ডাঙৰ কথা। আৰু আমাৰ দৰ্শক ৰাইজ তথা অভিভাৱকসকলক আমি এগৰাকী শিক্ষকৰ কাষৰ পৰা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ সন্তানটো কেনেকুৱা সংগৰ লগত ঘূৰিছে, কি কি বস্তু সেৱন কৰিছে, কেনেকুৱা ধৰণৰ স্বভাৱ তাৰ ডেভেলপ হৈছে, এই বস্তুসমূহক নিৰীক্ষণ কৰক। কাৰণ আমাৰ শিক্ষকসকলে কেৱল 6 ঘণ্টা 7 ঘণ্টাহে স্কুলত হ'ব, বাকী 24 ঘণ্টাৰ বাকীখিনি ঘণ্টা সম্পূৰ্ণ নিজৰ ঘৰত থাকে আৰু মাক দেউতাকৰ দৃষ্টিগোচৰ হৈ থাকে। ল'ৰা ছোৱালীয়ে মা বাপাৰ এটা কৰ্তব্য, ল'ৰা ছোৱালীয়ে কেনেকুৱা বন্ধু বান্ধৱ বাছি লৈছে। বন্ধু বান্ধৱ চিনিব নোৱাৰিলে মানুহ অধপতন। ভাল বন্ধুৱে ভাল লাইনত দিব, বেয়া বন্ধুৱে বেয়া লাইনত দিব, জীৱন ভালো হ'ব বৰবাদো হ'ব। সেইটো গতিকে মা বাবাৰ সেইটো এটা দায়িত্ব যে মোৰ সন্তানটোৱে কেনেকুৱা বন্ধু বান্ধৱ বাছি লৈছে। আৰু আপুনি বিদ্যালয়খনৰ বৰ্তমান যিহেতু প্ৰধান শিক্ষক, গতিকে বিদ্যালয়খনৰ আন্তঃগাঁথনি হওক বা বিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণেই হওক, এই সামূহিক দিশসমূহৰ ওপৰত আপুনি দৃষ্টি নিক্ষেপ কৰি পেলাই ভৱিষ্যতৰ পৰিকল্পনা কেনেকুৱা ধৰণে ৰচিছে? বিশেষকৈ শৈক্ষিক দিশত মই ক্লাছবিলাক নিজে পৰিদৰ্শন কৰোঁ। মই নিজে ক্লাছ 10ৰ ছ'চিয়েল ক্লাছটো মই নিজে লওঁ। ইয়াৰ বাহিৰেও কোনে কিমানটা চহী কৰিছে নে নাই, হোমৱৰ্ক কিমান দিছে নিদিছে, সেইবিলাকো আমি তত্ত্বাৱধান কৰোঁ। আৰু পৰীক্ষাৰ মাৰ্কবিলাক তন্ন কৰোঁ যে কাৰ ছাবজেক্টত কিমান পাইছে, সেইবিলাক আমি এটা বহি আমি পৰ্যালোচনা কৰোঁ। আৰু শৈক্ষিক শুনত আমাৰ ইয়াত যিবিলাক ল'ৰা ছোৱালী বেছিভাগ মা বাবাই ক'ব নোৱাৰে কোন ক্লাছত পঢ়িছে। এইটো ডাঙৰ এটা সমস্যা, কোন ক্লাছত পঢ়িছে ক'ব নোৱাৰে। হোমৱৰ্কটো বুজিয়ে নাপাব যে কোন ক্লাছত পঢ়িছে ক'ব নোৱাৰে, ৰোল নম্বৰ কিমান বুজি নাপায়। তেনেকুৱা এটা তাৰ মাজতে বোকাত যেনেকৈ পদুম ফুল ফুলে,
তেনেকুৱাত আৰু চেষ্টাৰ ফলত মানে বহুত গজিও আছে হয়। খুব ধুনীয়া ছাৰ, এটা বৰ ডাঙৰ কথা, এইটো এটা ডাঙৰ সমস্যা। বিশেষকৈ ৰৌমাৰী অঞ্চলবাসী ৰাইজ আপোনালোকক আমি জ্ঞান বাৰ্তাৰ তৰফৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে নিজে নাজানে কথা নাই, কিন্তু আপোনালোকে শিক্ষক আৰু অভিভাৱকৰ যিটো যোগসূত্ৰ, সেই যোগসূত্ৰটোক যদি সুদৃঢ় কৰিবলৈ চেষ্টা কৰে তেন্তে আপোনাৰ সন্তানটোৰ ভৱিষ্যত এটা নিৰাপদ দিশে যাব ছাৰ। আৰু এই ক্ষেত্ৰতে যিহেতু আমাৰ হেমাহি কৰা দেখা যায়, গতিকে আমাৰ সন্তানসমূহ জীৱন বাটত গৈ ধ্বংস হোৱা দেখা যায়। আৰু বিশেষকৈ মাইনৰিটি এলেকাত ছাৰ এইটো এটা বহুত ডাঙৰ জ্বলন্ত সমস্যা যে যিহেতু আমাৰ মাক দেউতাকসকল শিক্ষাৰে শিক্ষিত নহয়, তেওঁলোকে শিক্ষাৰ মূল্যটো তেওঁলোকে বুজি নাপায়। মানে তাতো এটা সময় আছে, মানে পেটত যেতিয়া ভাত নাথাকে, হয় হয়, তেতিয়া চাউলৰ মূল্যটো সোণৰ মূল্যটো বহুত পাৰ্থক্য আছে। পেটত ভাত নাথাকিলে আপুনি আঙুলিত সোণৰ আঙুঠি বা হীৰা আঙুঠি দিব নিবিচাৰিব, তেতিয়া ভাতেই লাগিব। হয়, তেনেকুৱা অৱস্থাত পৰি ধৰক বহুত ইটা পতাত যায়। কোনোবা গাৰ্জেনে, মোৰ ইয়াতে কল মিস্ত্ৰী এজন আছে, আহি কৈছে যে মোৰ কাম হৈ গ'ল। কি হ'ল? যে মোৰ ল'ৰা 9ৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, এতিয়া কেৰালাত যাব পাৰিব, এটা চৰকাৰী ৰেকৰ্ড হৈ গ'ল, তো অসুবিধা নাই বোলে। আৰু নপঢ়ে, কক পঢ়িব, এতিয়া এই কামানি আৰম্ভ কৰি দিছে। মোৰ ছোৱালীজনী বিয়া দিবলৈ হ'ল, মই বুঢ়া হ'লোঁ, খেতি বাতিও নাই, ঘৰৰ ভেটি মাটিখিনি আছে, সেইটো কৰিতো খাব লাগিব, যে সৰুৰে পৰাই পৰিশ্ৰম অভ্যাস কৰক। তেনেকুৱা এটা লাইনে ক্ষতি কৰি আছে ল'ৰা ছোৱালী। ল'ৰাৰ ক্ষেত্ৰত বিশেষকৈ কেৰালা যায়গৈ, ছোৱালীখিনি পঢ়াত ভাল। আমাৰ ইয়াত দেখিছোঁ বৰ্তমান ল'ৰা বেয়া। এই মেট্ৰিক ফাইনেলৰ ৰিজাল্টৰ ক্ষেত্ৰতো ছোৱালী ৰিজাল্ট ভাল, ল'ৰাৰহে বেয়া। ল'ৰা বেছি উদণ্ড। এইটো এটা বহুতেই চিন্তনীয় বিষয়। আপোনালোকৰ সমীপৱৰ্তী আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কটকগুৰি কলেজত বৰ্তমান 70% এনৰলমেণ্ট ছোৱালীৰ, আৰু বাকী 30%হে ল'ৰা। মানে ল'ৰাবিলাকক মাক দেউতাকে, বিশেষকৈ মাইনৰিটি এলেকাত দেই, ল'ৰাবিলাকক মাক দেউতাকহঁতে, বিশেষকৈ দেউতাকে এনেকুৱাকৈ ট্ৰিট কৰিছে যে অলপ ডাঙৰ হওক, এনেকৈ কামাব লাগে, ইনকাম কৰিব লাগে। এইটো এটা বহুত ডাঙৰ মিছকনচেপশ্যন। যদি আপোনালোকে সেই তেনেকৈ ভাবে, তেতিয়াহ'লে আজি আমাৰ কাষত যিজন অতিথি হিচাপে আমাৰ ছাৰ জাকিৰ হুছেইন ছাৰক মই কথা সুধি আছোঁ, তেখেতৰ জীৱনৰ অভিজ্ঞতাসমূহ আমাৰ লগত শ্বেয়াৰ কৰি আছে আপোনাৰ খবৰ কাৰণে। এই আসনখন অলংকৃত কৰিব পৰাকৈ আপোনাৰ সন্তানটোক শিক্ষিত নকৰাই কিয় ছাৰ? এনেকুৱা এখন আসনৰ অধিকাৰী তেতিয়াই হ'ব পাৰিব যেতিয়া আপোনাৰ সন্তানটোক আপুনি শিক্ষিত কৰাবলৈ প্ৰয়াস কৰিব। বিশেষকৈ মই মাইনৰিটি এলেকাৰ নট অনলি ৰৌমাৰী, মই গোটেই সমগ্ৰ অসমৰ মাইনৰিটি এলেকাৰ অভিভাৱিকাসকলক এইটো আহ্বান জনাইছোঁ যে আপোনালোকে নিজৰ সন্তানক কেৰেলালৈ, হায়দৰাবাদলৈ, সেই তেনেকুৱা চাউথ ইণ্ডিয়াৰ ফালে যাবলৈ নিদি শিক্ষাৰে শিক্ষিত কৰক। 4-5 বছৰ আৰু কষ্ট কৰকচোন, নিশ্চয় আপোনাৰ সন্তানটো এটা ভাল গন্তব্যস্থানৰ অধিকাৰী হ'ব। খুব ভাল লাগিছে ছাৰ। এতিয়া এটা কথা নুসুধি নোৱাৰি মই, যে প্ৰতিজন ব্যক্তিৰে জীৱনত গৈ গৈ এটা এনেকুৱা সময় আহে যেতিয়া অকলশৰীয়া অনুভৱ পোৱা যায় বা সংগী এগৰাকীৰ প্ৰয়োজন হয়। এতিয়া আমাৰ ছাৰে বিবাহ পাশত কেনেকৈ আবদ্ধ হৈছিলে, কিমান চনত আবদ্ধ হৈছিলে, কৰ্ম জীৱনৰ পাছত নে কৰ্মজীৱনৰ পৰৱৰ্তীতে? মানে সেইটো ক'ব লাগিলে ভেঞ্চাৰ অৱস্থাতে এডক পইচাবিলাক পাওঁ। এতিয়াৰ দিনতে মানে বিবাহ পাশত আবদ্ধ হৈছিলোঁ। এটা হিচাপ এটাও কৰিছিলোঁ যে মানুহৰ আয়ুকাল কিমান আৰু। ইফালেতো আমাৰ সন্তান জন্ম দিব লাগিব, সন্তানটোৱে কিবা এটা পৰ্যায় পাব লাগিব, বয়স মিলিব লাগিব। সেই অনুপাতে মই মা দেউতা দিয়া চিন্তা কৰিছিল যে ঘৰত মানুহ লাগে, বিবাহ পাতিব লাগে। এতিয়া মা দেউতাৰ কথা আমি ওলাই কৰা নাছিল, সমৰ্থন কৰিছিল। আৰু এই দেউতাকৰ প্ৰথমতে মা দেউতাৰ কথা ফ'ল' কৰি, যদিও মই বিয়া বাৰু পাতিছিলোঁ, কিন্তু আমাৰ পৰিয়ালৰ পৰা ছেপাৰেট। আজিকালি যে ল'ৰা ছোৱালী বিয়া বাৰু পাতি যায়, মানে মা বাবাক পাহৰি যায়, পৰিয়াল পাহৰি যায়, সেইটো মানসিকতা মোৰ নাছিল। মোৰ মানুহজনীকো মৰম কৰিছিলোঁ, এইফালে মা বাবাকো মই খুব অন্তৰত ৰাখিছিলোঁ। মা বাবা কোৱা কথাটো যে কেনেকৈ পালন কৰিম সেইটোও আছিল। আকৌ ঘৈণীয়েকে কোৱা কথা কেনেকৈ বুজনি দি ৰাখিব পাৰিম, তাইও যাতে অসন্তুষ্ট নহয়। মানে ঘৈণীয়েকো যাতে বুজনি দি থাকে, যাতে ঘৈণীয়েকো যাতে বুজনি দি মানে ঠিক ঠাকে ৰাখিব পাৰোঁ। ইফালে মা বাবাৰ অন্তৰত যাতে আঘাত নপৰে মোৰ আচাৰ ব্যৱহাৰৰ কথাত, মা বাবাকো কেনেকৈ সন্তুষ্ট কৰি ৰাখিব পাৰোঁ, মানে দুয়োটাই চেষ্টা কৰিছিল। খুব ধুনীয়া। এই কথাষাৰ সোধাৰ মূল কাৰণটো এইটোৱে যে ছাৰ
জীৱনত জীৱন সংগীগৰাকী যদিহে পাৰফেক্ট নহয় তেতিয়াহ'লে এজন মানুহৰ জীৱন বা এগৰাকী মহিলাৰ জীৱনটো নৰকদ্দি হৈ যাব পাৰে। এইটোতো উদাহৰণ যেতিয়া মোক সুধিছে প্ৰশ্ন সুধিছে যেতিয়া হয় মোৰ ষ্টাফৰ যিজন অলপ আগতে মাজহাৰুল ইছলামৰ নাম ক'লোঁ হয় তেখেতৰ ঘৈণীয়েক অলপ অনবৰত লাগ বাগ কৰি থাকে, কাজিয়া পেচাল হৈ থাকে। স্কুলত আহি কয় ছাৰ এনেকুৱা ঘটনা নামানে, বোলো আপুনি খুব মৰম কৰিব, ক'ৰবাত বাইকত দুটা ফুৰিবাৰ যাব, পাৰ্কত যাব, ক'ৰবাত মিতিৰ লগৰ আছে যাওক, তেনেকৈ তাক মানে এটা অনুষ্ঠিত নানক। সেই পিছদিনা সেই কয় ছাৰ নামানে, বোলো আপুনি অলপ নৰম হওক। তাই যেতিয়া ঘৰুৱা কাম কাজ কৰিব, ভাত ৰন্ধা তৰকাৰী বনাব লাগিলে আপুনি পিঁয়াজ কুটি দিব, অলপ ধেমালি কৰিব, তেতিয়া আপোনাৰ কেপচাৰত আনক না যাতে আপুনি কথা ক'লে মানে অৱহত এনেকুৱা হৈছে কি মই এনেকুৱা শিকাই দিয়াৰ পিছতো কিতাপবিলাক শিকাই দিয়াৰ পিছতো মানে প্ৰথমৰ পৰা সিও অলপ খঙাল আছিল। ঘৈণীয়ে কিবা এটা ক'লেও সি লগে লগে জাঙুৰ খাই উঠে। যেনেকুৱা মানে ঘৈণীয়েক উত্তৰ তেওঁ আমাৰ শিক্ষকজন তেনেকুৱা উত্তৰ দিয়ে, লাগি একেবাৰে আমাৰ গৌৰৱত কোৱাৰ নিচিনা, ভাষাত কোৱাৰ নিচিনা যে মহাভাৰত সদৃশ হৈ গ'ল। মানে অৱহত মানে এতিয়া দুখৰ কথা, বেচেৰা এজনী জীয়েক, এটা ল'ৰা, জীয়েকজনী 8ত আৰু ল'ৰাজন 5ত, হঠাৎ কি কৰিলে চুইচাইড কৰিলে। মানে কি গাহ খোৱা যিটো পয়জন আছে নহয়, লাহে লাহে মৰে, তেনেকুৱা পয়জন খাই আহি আমাৰ স্কুলত আমাৰ এজনক কৈছে যে মোৰ কাৰণে জানাজাৰত দাৱাত দি গৈছোঁ, মোৰ জানাজাৰত যাবি। আপুনি এইটো কি কথা কৈছে? তেতিয়া আমি সেই বস্তুটো খালে লগে লগে মানুহে ধৰিব নোৱাৰে, ধৰিব নোৱাৰে। শ্ল' হৈ থাকে। ৰাতি ফোন মাৰি জনালে যে তেখেতে এনেকুৱা পয়জন খাইছিল, এতিয়া নগৰ নাৰ্ছিঙত লৈ গৈছে, নাৰ্ছিঙে ৰেফাৰ কৰিছে গুৱাহাটী। পাছে আমি 2 দিন পিছতে আমি গোটেই ষ্টাফ গ'লোঁ, ক'লোঁ তেখেতে কথা পাতিব নোৱাৰে, লিখি কৈছে যে আপোনালোকে মোক পইচা উঠাই দি মোক চিকিৎসা কৰি জানটো বচাওক, যিহেতু মোৰ 2টা বাচ্চা আছে, মই কি ভুল কাম কৰিলোঁ। তাৰ ঘৈণীয়েককো মই ক'লোঁ তোমালোকে কি কৰিলা, চাইছা লাগি মহাভাৰত সৃষ্টি কৰিলা, এতিয়া কি হ'ল, এতিয়া যে 2টা ল'ৰা ছোৱালী আছে সিহঁতক কোনে নিৰাপত্তা দিব, সিহঁতৰ ভাল চিন্তা পৃথিৱীত কোনে কৰিব। অৱশেষত মানে মৃত্যুৰ লগত যুঁজি 27 দিন নে 21 দিনৰ পিছত মই একচুৱেল ডেটটো পাহৰি গৈছোঁ, 27 দিন নে 21 দিনৰ পিছত মানুহজন ঢুকাল। এইটো এটা বহুত ডাঙৰ কথা, ঘৈণীয়েকৰ লাগা যুঁজৰ মাজত। গতিকে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কওঁ, ঘৈণীয়েকৰ লগত সদায় হাঁহি ধেমালি ফূৰ্তি আদি চলিব লাগে, তেখেতক কনভিন্স কৰাব লাগে, তেখেতৰ মা বাপাকো সন্মান কৰিব লাগে, তেতিয়া নিজৰ মা বাপাকক সন্মান কৰিব। আপোনাৰ শহুৰ শাহুৰিক যেনেকৈ সন্মান কৰিব, তাইও তেনেকৈ ইয়াত শহুৰ শাহুৰি পাইছে, সিও বুজিব যে আপোনাৰ ভাল কামটো তাই যেতিয়া অনুকৰণ কৰে। খুব নিজে ভাল নহ'লে আপুনি যদি মদ গাই দি ঘৰত আহে, তেতিয়া আপোনাৰ ঘৈণীয়েকেজনী আপোনাৰ পৰা কি পাব সেইটো চাব লাগিব। আপুনি যদি মদ নাখায়, আপুনি যদি দেখে যে ভাল কাম কৰি আছে, আপুনি ভালটো শিকিব। ঘৈণীয়েকে সদায় একেবাৰে যেনেকৈ মাতৃ গৰ্ভৰ শিশু এটা জন্ম হয়, ঠিক তেনে বিয়া হোৱাৰ পিছত নতুন এটা জীৱন আহি যায়। গতিকে মতা মানুহ যদি ভাল কাম কৰে, তেতিয়া ভালখিনি তাই শিকিব, অনুসৰণ কৰিব, ফ'ল' কৰিব। আৰু দুয়োজন এনেকুৱা মানে এনেকুৱা হৈ থাকিব লাগে, মানে মানুহে কোৱাৰ নিচিনা নখ আৰু গোচ, এটা টকাৰ ইপিটি সিপিটি। চাওক, এটা সন্তান হ'লে ঘৈণীয়েকৰ সন্তান, আপোনাৰো সন্তান, তেতিয়া অৰ্থটো কি? এটা টকাৰ ইপিটি সিপিটি না, এটা সন্তান হৈছে দুজনেৰে ইয়াত, মানে ডাঙৰ কথা এটা, দুজনেৰে নিজৰিত। গতিকে তাত ইয়াত কিমান সম্পৰ্ক সোমাই আছে, যিটো সম্পৰ্ক বিচ্ছেদ হ'লে মানে দুনিয়া এখন বিতা, সংসাৰখনি ভেজাল। গতিকে মোৰ ফালৰ পৰা কওঁ যে ঘৈণীয়েকৰ লগত সদায় মানে ফ্ৰী হৈ চলিব লাগে। ঠিক তেনেকৈ নাৰীসকলেও নিজৰ গিৰিয়েকৰ লগত ফ্ৰী হৈ চলিব লাগে। নাৰীসকলক ঠিক তেনেকৈ নিজৰ গিৰিয়েকক কেনেকৈ সন্মান দিব লাগে, নাৰীসকলে কিন্তু সন্মান কৃপণালি কৰিব নালাগে। অকল পুৰুষৰে যে দায়িত্ব আছে, নাৰীৰো সমান দায়িত্ব আছে। সংসাৰ এটা চলোৱাৰ দায়িত্ব দুয়োজনেৰে সমান। খুব ধুনীয়া ছাৰ, আপোনাৰ কথাখিনিত মই সঁচাকৈ বাৰুকৈ মানে অনুভৱ কৰি আপ্লুত হৈছোঁ, আৰু লগতে আমাৰ সমাজক আহ্বান জনাব বিচাৰিছোঁ যে এইসকল অনুভৱী ব্যক্তি আৰু তেওঁৰ নিজৰ ষ্টাফৰ এজন ব্যক্তিৰ জীৱনত এনেকুৱা কণ্ডলৰ কাৰণে গৈ পেলাই ছুইচাইড কৰি পেলাই পিছত এতিয়া মৃত্যু হৈ গ'ল তেখেতৰ, আৰু এনেকুৱা কিছুমান ঘটনা আমাৰ বৰ্তমান সমাজত যাতে ঘটিত নহওক। ছাৰ, আজিকালি বিবাহ বিচ্ছেদটো বাওঁহাতৰ খেল হৈ গ'ল। আজিকালি আপোনালোকৰ দিনৰ দৰে মানে আম চাদহে
এজনৰ লগতে গোটেই জীৱন, এজনৰ লগতে গোটেই 7 জনম, এই বস্তুটো কনচেপ্টটো আজিকালি প্ৰায় নাইকিয়াই হৈ গ'ল। মানে আজিকালি আপোনাৰ বৰ মানে ভণ্ড এখন সমাজ হৈ গ'ল। ভণ্ড সমাজ মানে তাতো কিছুমান কাৰণ সোমাই পৰিছে। হয়, আজিকালি মোবাইলত যিবিলাক পশ্চিমীয়া শ্ব'বিলাক দেখা যায়, বদনাম নকওঁ কোনোবা দেশৰ, সেইবিলাক আমাৰ যেনেকৈ ভাৰতীয় সংস্কৃতি যে নাৰী পুৰুষৰ যিটো মৰ্যাদা সন্মান, যিটো নৈতিকতা যিটো এইটো আছে, কিন্তু মোবাইলত যিবিলাক দেখে, আজি এজনী পচন্দ কৰিছোঁ, কালি এজনী ভাল লাগিছে, আজি এজনী পচন্দ কৰিছোঁ, মানে বস্তু কিনা নিচিনা হলোৱা যিটো স্বভাৱ আমাৰ কিছুমান যুৱ প্ৰজন্মৰ মাজত আহি গৈছে। লেতেৰা বস্তু এইটো দুনিয়াৰ খুব বেয়া বস্তু। এইটো হয়, আমাৰ ভাৰতীয় সংস্কৃতিত সেইটো নাই। বিশেষকৈ বহু বিবাহ বা মানে এইটো মানে শুনিবলৈ আশোৱা যেনো লাগে। গতিকে সকলো সাৱলীল হওক আৰু সকলোৱে নিজৰ জীৱন নিজৰ হাতৰ মুঠিলে আনক, নিজৰ জীৱনত নিজে নিজৰ জীৱনটো কণ্ট্ৰল কৰি পেলাই কেনেকৈ ভাল দিশত যাব পাৰি, নিজৰ লগতে আন 10 জনক কেনেকৈ উপকাৰ সাধন কৰিব পাৰি, সদায় আমাৰ চিন্তাধাৰা তেনেকুৱা হোৱাটো বহুতেই জৰুৰী বুলি আমি অনুভৱ কৰোঁ। হয় ছাৰ, এতিয়া আহি মই আপোনাৰ জীৱন বৃত্তান্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো লৈ আহিছোঁ, যে মোৰ মনৰ কথা হিচাপে যিটো সোধোঁ, যে আপোনাৰ জীৱনৰ সেই মূল মন্ত্ৰটো কি আছিল, যিটো মূল মন্ত্ৰৰ দ্বাৰা আপুনি গোটেই জীৱন অতিবাহিত কৰিলে, আজিও সেই মূল মন্ত্ৰটোকে লৈ পেলাই আজি কৰ্মৰত, আৰু ভৱিষ্যতৰ দিনকেইটাতো আপুনি সেই মূল মন্ত্ৰটোকে লৈ পেলাই আগবাঢ়িবলৈ বিচাৰিব? মূল মন্ত্ৰটো এইটোৱে আছিল যে সদায় মানে আমাৰ যিটো আমাৰ এৰাবিকত কয় ৰিজিক, হক ৰিজিক, যে ডাঙৰ দীঘল হ'ম, সৰুৰে পৰা কেনেকৈ পৰিশ্ৰম কৰিম, হক ৰিজিকটি খাম, হক আহাৰ, যিটো আমি অসমীয়াত কি ক'ম আহাৰ, মানে হক খাদ্য কিনি খাম, খাদ্য কিনিৰ জৰিয়তে হক যেতিয়া আমি খাম, আমাৰ দেহাটো যিটো তেজ মাংস বাঢ়িব, হক হ'ব। মানে যিটো সততাৰ ভাৱ মোৰ সৰুৰে পৰাই গঢ়ি উঠিছিল, আৰু সেই সততাৰ ভাৱতে মই এইখিনি পৰ্যায় পাইছোঁ। মোৰ আত্মবিশ্বাস আছে, সততা, ধৈৰ্য, যে নোৱাৰিম ভাৱটো মনত নাহে। চেষ্টা কৰিলে কিবা নহয়, গ্ৰেজুৱেলি লাহে লাহে কিবা এটা কৰিব পাৰিম, কিবা এটা কৰাৰ যিটো মানসিকতা, এই ভাৱটো মোৰ সৰুৰে পৰাই গঢ়ি উঠিছে। সেইটো পাৰিছোঁ, এইখিনি পৰ্যায় পাইছোঁ। মানে মই সৰুৰে পৰাই লগতে ক'ব লাগিব, লিখা পঢ়াৰ যিটো খৰচ মই নিজে উলিয়াইছিলোঁ। দেউতাৰ যিহেতু সৰুৰ পৰা আপুনি স্বাৱলম্বী আছিলে, খেতি বাতি কৰে, নিজে উলিয়াইছিলোঁ। মই ভাবিছিলোঁ দেউতাই ইমান পৰিশ্ৰম কৰি পইচাখিনি দিব, মানে যদি মোৰ পকেটত পইচা আছে খৰচ কৰা নাই। মই কিন্তু এটা কথা চিনচিয়াৰ আছিলোঁ, মই লগত পইচা ৰাখিছিলোঁ, কিন্তু খৰচ নকৰিছিলোঁ। খুব ধুনীয়া কথা এটা আপুনি ছাৰ, এইটো এটা গুৰুত্বপূৰ্ণ এটা লেচন, যে এইটো এটা গুৰুত্বপূৰ্ণ লেচন, যে মিতব্যয়িতা বোলা বস্তুটোক এজন ব্যক্তিক কৃপণ নুবুজায়। মিতব্যয়িতা সেই ব্যক্তিজনক পোৱা যায় যিজনৰ দূৰদৰ্শিতা আছে, প্ৰয়োজন অনুপাতে খৰচ। গতিকে আমাৰ আজিকালিতো মিতব্যয়িতা এই শব্দবিলাকো আজিকালি সমাজৰ কাৰণে একোটা সফুৰা হৈ গ'ল। ছাৰ, আজিৰ নৱপ্ৰজন্মক যদি আপুনি ক'বলৈ যায় যে মিতব্যয়িতা কি, মানে আপোনালোকে মোৰ মুখলৈ চাব, সেইবোলে কি এইবিলাক বলকি আছে, তেনেকৈহে ক'ব। খুব ভাল লাগিলে ছাৰ আপোনাৰ জীৱনৰ কথাখিনি জানি। এতিয়া মই ছাৰ এটা কথা জানিব বিচাৰোঁ, যিহেতু এজন শিক্ষকৰ সমাজখনৰ ওপৰত যথেষ্টখিনি দায়িত্ব, বা এই সমাজখনক উন্নতিৰ জখলাডালত বগাই নিব পৰাকৈ এজন শিক্ষক দয়াবদ্ধ, হয়তো আপুনি এই কথাষাৰ মানে হয়। গতিকে আপোনাৰ এই অঞ্চলটো যে মাইনৰিটি এলেকাত এটাই নহয়, বহু কিছুমান ড্ৰবেক্স আছে, বাল্য বিবাহে, ইতিমধ্যে আমি ড্ৰাগছৰ কথা বা তেনেকুৱা পাতিছোঁৱেই। এতিয়া এই এনেকুৱা বিসংগতিসমূহক স্কুলখন বচাই ৰাখিছে, যে আপুনি ইতিমধ্যে কৈছে, এই বিসংগতিসমূহৰ পৰা সমাজখনক নিকা কৰিবৰ কাৰণে আপোনালোকৰ স্কুলৰ বাহিৰত কেনেকুৱা ধৰণৰ কাৰুকাৰ্য কৰে, অলপ উজাগৰিত কৰিলে ভাল পাম। এইটো মানে আমি অহৰহ চেষ্টা কৰি, যিবিলাক ল'ৰা ছোৱালী আমাৰ পৰা ওলাই গৈছিল, লিখা পঢ়া কৰি BA পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা MA পাছ কৰিছে, সেইবিলাকৰ লগত সদায় আমি এইবিলাক কথা বাৰ্তা আলোচনা কৰোঁ। সিহঁতো সেই ক্ষেত্ৰত অলপ সচেতনতা অৱলম্বন কৰিছিল। এটা সময়ত এইবিলাক বাল্য বিবাহটো আছিল, এতিয়া বহুত নিৰাময় হৈ গৈছে, নাইকিয়া হৈ গৈছে। ক'ৰবাত যদি হৈছে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়িছে, ভাল পাইছে, আপুনি আগতে কোৱা নিচিনা তেনেকুৱা ভাৱত হৈ গৈছে মেক্সিমাম। কিন্তু এই গাৰ্জেনে যে বিয়া দিয়া, পাতি দিয়া, ৰবা পাতি বিয়া দিয়া, সেই বাল্য বিবাহ,
সেইটো পৰ্যায়ত পোৱা নাই কিন্তু আজিকালি হৈছে কি কলেজত হৈছে ফাৰ্ষ্ট ইয়াৰত গৈছে নতুন নতুন এডমিশ্যন হৈছে ঘূৰিছে ফুৰিছে পাৰ্কত গৈছে এই ভাল পাইছে পলাই লৈ গৈছে তেনেকুৱা ভাৱতে হৈছে বাল্য বিবাহ হয় 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 যি নহওক ছাৰ বহুত ভাল লাগিলে আৰু লগতে এইটো কথা মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে যিহেতু সমাজখনক নিকা কৰাৰ ক্ষেত্ৰত অকল শিক্ষকেই নহয় সমাজখনৰ শিক্ষিত ব্যক্তিসকল বা সজাগ ব্যক্তিসকলৰ চবৰে দায়িত্ব আছে গতিকে আপুনি আমাৰ অসমবাসী ৰাইজলৈ বিশেষকৈ আমাৰ মাইনৰিটি এলেকাৰ যিসকল জনসাধাৰণ আছে তেওঁলোকক এনেকুৱা এটা কি আহ্বান জনাব বিচাৰিব নিজৰ সমাজখন সংশোধন কৰাৰ ক্ষেত্ৰত কেনেকুৱাকৈ ভূমিকা পালন কৰিলে তেওঁলোকেও ফলপ্ৰসূ হ'ব চবেই নিজৰ নিজৰ দায়িত্ব শুদ্ধ পথেৰে যদি পালন কৰিব বিচাৰে যে ভাল বেয়া বুজে ভাল বেয়া বুজি যদি কামখিনি কৰিব বিচাৰে তেতিয়াই সংশোধন আহি যাব হয় ছাৰ ভাল বেয়াটো বুজাটোৱেই আচল কথা হয় হয় ভালটো গ্ৰহণ কৰিব লাগিব বিয়াটো বৰ্জন কৰিব লাগিব এই দুইটা পথ যদি অৱলম্বন কৰিব পাৰে তেতিয়াই সংশোধন হৈ যাব হয় আৰু বহুত হৈছেও হয় আজি হয় মানে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত হয়তো বহুত জেগাত ফেচিলিটি পোৱা নাই বিশেষকৈ চহৰ অঞ্চলবিলাক এতিয়াও তেনেকুৱা হৈ আছে হয় শিক্ষানুষ্ঠান নাই মই বহুত দিন আগতে তিনটুপীয়া চৰ বুলি এটা কয় এই ঢিঙৰ পৰা বহুতখিনি দূৰত তাত দেখিছোঁ কোনো এটা এম ই স্কুল নাই এল পি স্কুল যিটো আমাৰ পঢ়াশালী সৰ্বশিক্ষানত গৈছিল তেনেকুৱা স্কুলবিলাক গঢ়ি উঠিছে আৰু তাতো টেটৰ এপইণ্টমেণ্ট হৈছে সেই আপাৰৰ ছোৱালী দুজনী বৰ্ষাকালীন অৱস্থাত নাযায় যাব নোৱাৰে সমাপ এনে স্কুল পঢ়ি থাকে হয় তাত ধুনীয়া বস্তি চুবুৰী আছে সুধিছোঁ মানুহবিলাক যে আপোনালোকৰ এই অৱস্থা কৈছে কি আমি ৰাতিটোৰ ভিতৰতে আমি ভিখাৰী হৈ গৈছিলোঁ তেনেকৈ যে আমাৰ ঘৰ বাৰী এতিয়া নদীয়া বহাই নিলে আমি অত গৈছোঁ ত'ত ইফালে গৈছোঁ সিফালে গৈছোঁ আমি থাকিবতো লাগিব মানে বানপানীৰে সমস্যাৰ জড়িত মানে গৰাখহনীয়া আচ্ছা আচ্ছা এতিয়া এনেকুৱা অৱস্থা হৈছে যে বহুত হাজাৰ হাজাৰ বিঘা মাটি গৰাখহনীয়া উটিয়াই আনিছে আমাৰ চকুৰ আগতে একেবাৰে ইফালে মাতকলা বজাৰৰ পৰা এইটো ৰোডৰ পৰা আৰম্ভ কৰি বুঢ়াগাঁৱলৈকে আমি এইখিনি চিনাকি জেগা দেখিছোঁ আমাৰ মিতিৰ কুটুম আছে তাত দেখিছোঁ বহুত মানুহ দুখীয়া হৈ গৈছে বহুত মানুহ দুখীয়া হৈ গৈছে মাথাবাৰী গাঁৱত থাকিবলগীয়া হৈছে বা যেতিয়া খৰালি কালত যেতিয়া চৰবিলাক ওলাই খেতি বাতি কাৰণে তাত মানে পাম্প ছিষ্টেমৰ কাৰণে তেওঁলোকে খেতি বাতি কৰিবলৈ যায় সেইবিলাকত মানে লিখা পঢ়াৰ ছিষ্টেমটো আহিব কেনেকৈ সেইবিলাক অঞ্চল এতিয়াও পিছ পৰি আছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত হয় আৰু আশা কৰোঁ সেই অঞ্চলসমূহ আগবাঢ়ক আৰু আমি আশা কৰাতকৈ আগেই সেই অঞ্চলসমূহ মাথাউৰিবিলাক মানে ধুনীয়াকৈ বান্ধিব লাগিব মাথাউৰি চৰকাৰে বিশেষকৈ এইবিলাক আমাৰ বস্তি বাদ নহয় চৰকাৰে চাব লাগিব সেই আমি ক'ব নোৱাৰিম হয় আৰু এটা কথা এইখিনিতে মই নকৈ নোৱাৰোঁ যে সেই চহৰৰ অঞ্চলসমূহৰ যিসকল ব্যক্তি আছে যিমান ব্যক্তিৰ সমষ্টি আছে সেই তেওঁলোকৰ কাৰণেহে আজি আমি সেউজীয়া শাক পাচলি গোটেই অসমে পাবলৈ সক্ষম হৈছেতো আছে যে মিঠা মিঠা তৰমুজ আমি খাইছোঁ সেইবিলাক চহৰ অঞ্চলৰ পৰা আহিছে গতিকে আমি সেই যিসকল ব্যক্তিয়ে মানে নিজৰ ঘাম মাটিত পেলাই আমাক দুবেলা দুমুঠি খাদ্য খোৱাৰ বাবে প্ৰস্তুত কৰি তুলিছে আমি তেওঁলোকৰ কাৰণে নিশ্চয় কিবা এটা কৰিব লাগে আৰু মই এই মজিয়াৰ পৰা চৰকাৰলৈ আহ্বান জনাওঁ সেই অঞ্চলবাসীৰ ৰাইজৰ বাবে কিছু আঁচনি আপোনালোকে গ্ৰহণ কৰক আৰু তেওঁলোকৰ উন্নতি সাধন কৰক তাৰে কামনা কৰিছোঁ ছাৰ বহুত ভাল লাগিলে আজি আপোনাৰ লগত বাৰ্তালাপ কৰি আপোনাৰ জীৱনটোক জানিবলৈ পাই আপোনাৰ গোটেই জীৱনৰ মানে স্মৃতিসমূহক ৰোমন্থন কৰিবলৈ পাই মোৰ বহুতেই ভাল লাগিলে এইটোতো এটা সফল সৃজনীমূলক কাম বুলি ক'ব পাৰিম যাৰ দ্বাৰা নেকি যিটো আমি কওঁ ঘটনমূলক আমি সচৰাচৰ ভাত যে ঘটনমূলক কাম যাৰ দ্বাৰা ভৱিষ্যত কিবা এটা পাব প্ৰজন্মই তেনেকুৱা এটা কামৰ যদি আগভাগ লৈছে আগলৈ জীয়াই থাকক অশেষ ধন্যবাদ থাকিল এই প্ৰচেষ্টাৰে বহুত উপকৃত হ'ব পাৰিম ছাৰ আপোনালোকৰ দিহা পৰামৰ্শ বা আপোনালোকৰ দৃষ্টিভংগীৰে নিজৰ জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰিছোঁ আৰু আমি যিহেতু আমিও নৱপ্ৰজন্ম আছিলোঁ আমাক প্ৰকৃত বাটটো দেখাই দিয়া ব্যক্তিৰ সংখ্যা যিহেতু নাছিলে মই নিজে মিছগাইড হৈছিলোঁ কিছু ক্ষেত্ৰত গতিকে মই নিবিচাৰোঁ আমাৰ অসমৰ নৱপ্ৰজন্মসমূহ মিছগাইড হওক প্ৰতিটো ক্ষেত্ৰৰে প্ৰতিটো ফিল্ডতে তোমালোকৰ যিটো বৰ্ণ ইণ্টেলিজেঞ্চ আছে যিটো কাম কৰি ভাল পোৱা সেই প্ৰতিটো ক্ষেত্ৰৰে ব্যক্তিসকলৰ কেনেকৈ সেই অধিকাৰী হ'ব পাৰি সেই বস্তুসমূহক তোমালোকৰ কাৰণে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাক খবৰ পৰা ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ